খিনি স্কিপ নকৰিবা কাৰণ এইটো চাব মই MCQ বনালোঁ কিন্তু ষ্টেটমেণ্ট বেছ যি ধৰণে তেখেতে কভাৰ কৰি আছে তেখেতে মানে যেনেকৈ দি আছে ঠিক তেনেকুৱা MCQ বেছ আৰু বহুত ইম্পৰ্টেণ্ট অনলি ইমান চিলেক্টেড এইটো চাব পাৰে ক্লাছ 10 সকলো অধ্যায় মই প্ৰতিটো অধ্যায়ৰ পৰা কিমান কুৱেশ্যন 5টামান কুৱেশ্যন পাৰ চেপ্টাৰ 5টামান এটা চেপ্টাৰ মাত্ৰ ইয়াৰ কাৰণে ক'লোঁ মই ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰ লগতে মই কি কৰিম তাৰ লগতে ইয়াৰ লগতে মানে এই চেপ্টাৰৰ লগতে আৰু আপোনালোকৰ যি প্ৰিভিয়াছ পেপাৰৰ যিমানকেইটা কুৱেশ্যন আছে এইটো মই কভাৰ কৰিম চ' প্ৰথম কুৱেশ্যনখিনি এইটো চাব আৰু মই এইটো চাব 2 নম্বৰৰ মানে ইয়াত মানে অপশ্যনটো ইমান দিয়া নাই অপশ্যনখিনি মই দিয়া নাই মানে A শুদ্ধ হ'ব B শুদ্ধ হ'ব A আৰু B বোথ দুটাই শুদ্ধ হ'ব এইটো বাৰ বাৰ দিয়াই নাই আপোনালোকক মই সেইটো বুজাই দি আছোঁ এটা কুৱেশ্যনত অনুযায়ী সেইটো চাব অক্সিজেন মানে অক্সিজেনৰ সংযোজন সেইটো হ'ল তাৰপিছত ৰিডাকশ্যন মানে অক্সিজেন সংযোজন সেইটো কোনটো সঠিক হ'ব দুটা দিলে ৰিডাকশ্যন আৰু অক্সিডেশ্যন মানে অক্সিডেশ্যন চৰি মই অলপ প্ৰনাউন্সিয়েশ্যনটো ভুল হৈ গ'ল অসমীয়াত তেনেকুৱা হয় অক্সিডেশ্যন মানে অক্সিজেনৰ সংযোগ আৰু ৰিডাকশ্যন মানে অক্সিজেনৰ সংযোগ দুটাই নহয় কিন্তু এইটো জানে আপোনালোকে অক্সিডেশ্যন ৰিডাকশ্যন বিক্ৰিয়াটো ইয়াত হ'ব মানে A নম্বৰ কেৱল মাত্ৰ এটা সঠিক কেৱল এটাহে সঠিক এটাহে ভাল গম পাইছা আৰু অপশ্যন ঠিক কেনেকৈ দিব তেখেতে অনলি ওৱান অনলি B A and B মানে ট্ৰু এণ্ড বোথ আৰ ফলছ এনেকুৱা তেখেতে দিব কিন্তু অপশ্যনটো হ'ব A কেৱল মাত্ৰ এটাই মানে সেইটো ৰিডাকশ্যনৰ নহয় ৰিডাকশ্যনটো অক্সিজেনৰ হ্ৰাস কৰে বুলি আমি জানো মানে এইটো ওলাই দিয়ে আৰু অক্সিডেশ্যনটো মানে অক্সিজেন গ্ৰহণ কৰে এইটো মনত ৰাখিবা এইটো গ্ৰহণ কৰে আৰু সেইটো বাহিৰত ওলাই দিয়ে চ' নেক্সট কুৱেশ্যন হ'ল মই নেক্সট কুৱেশ্যনটো সেইটো হ'ব ষ্টেটমেণ্ট বেছ জংগ ধৰা এটা অক্সিডেশ্যন বিক্ৰিয়া আৰু জংগ ধৰা এটা ভৌতিক পৰিৱৰ্তন তো কোনটো হ'ব A নম্বৰ মানে কি A মানে হ'ল কেৱল A মানে সেইটো অপশ্যনটো আকৌ ক'লোঁ কেৱল A ঠিক আছে আৰু C যদি কয় দুটাই সঠিক D যদি কয় দুটাই ভুল গম পাইছা আৰু নেক্সট এইটো মই পাঁচটামান কভাৰ কৰিম সেইটো আপোনালোকে অলপ এবাৰ হ'লেও ৰিভাইজ কৰি লওক তাৰপিছত দুই সংযোজন বিক্ৰিয়া দুটা পাৰ্থক্য মিলি এটা হয় দুই সংযোজনত দুটা পাৰ্থক্য মানে দুটা পদাৰ্থ মিলি পাৰ্থক্য নহয় দুটা পদাৰ্থ মিলি এটা হয় সেইটো ৰাইট তাৰপিছত বিয়োজন বিক্ৰিয়া এটা পদাৰ্থ ভাঙে সেইটোও ৰাইট ডেট মিনছ দুটাই ৰাইট C নম্বৰ অপশ্যন হ'ব ডেট মিনছ both are true okay তাৰপিছত উষ্মা চেপি বিক্ৰিয়া তাপ শোষিত হয় বা উষ্মা সেইটো আপোনালোকে কৰি ল'ব সেইটো C মই মানে মোৰ দিব লাগে বহুত কেইটা ইয়াৰ কাৰণে মই ইমানে এক্সপ্লেইন কৰি নকওঁ আৰু সেইটো C মানে দুটাই ৰাইট C মানে দুটাই ৰাইট তাৰপিছত আকৌ 5 নম্বৰ কুৱেশ্যনখিনি আহিল সেইটোও C মানে দুটাই ৰাইট সেইটো C মানে দুটাই এবাৰ ৰিভিজন কৰি লওক সেইটো পঢ়ি লওক বহুত ইম্পৰ্টেণ্ট ইয়াৰ লগতে আমি কভাৰ কৰিম যিমানকেইটা HSLCত প্ৰিভিয়াছ পেপাৰৰ মাল্টিপল চইচ কুৱেশ্যনবিলাক আহিছে সেইটো আমাক কৰিব লাগিব যেনেকৈ ইয়াত চাব লাগে এইটো চাই লওক এইটো যেনেকৈ তেখেতে দিলে সেইটো ইম্পৰ্টেণ্ট অপশ্যন নম্বৰ 2 নম্বৰখিনিও ইম্পৰ্টেণ্ট যিহেতু 16ত আহিছে এইটো 17ত আহিছে এইটোও ইম্পৰ্টেণ্ট 19ত আহিছে এইটোও ইম্পৰ্টেণ্ট 20ত আহিছে এইটোও ইম্পৰ্টেণ্ট হ'ব আৰু সেইটোও ইম্পৰ্টেণ্ট হ'ব ডেটছ ভেৰি ইম্পৰ্টেণ্ট আকৌ ইয়াৰ এটা আছিল অপশ্যনটো এইটো চাই লওক আৰু নালাগে আৰু অহা নাই নালাগে নেক্সট চেপ্টাৰ আমি কভাৰ কৰিম নেক্সট চেপ্টাৰ এচিড আৰু খাৰ আৰু লৱণ নেক্সট এইটোও C মানে দুটাই ৰাইট সেইটো কৰিবা তাৰপিছত pH 7 মানে নিৰপেক্ষ আৰু বা এইটো দিয়ে আৰু খাৰিও ডাঙৰ হয় pH টো 7ৰ ওপৰত গ'লে ডাঙৰ হয় মানে সেইটো মনত কৰিবা সেইটো এনেকৈ দিছে মানে 7তকৈ ডাঙৰ আৰু সেইটো ইকুৱেল মানে 7ৰ সমান চ' এনচাৰ হ'ব জাষ্ট A 7ৰ সমান তাৰপিছত খাৰিও মানে এইটো জানে আপোনালোকে এইটো কিয় ভুল হৈছে এইটো ভুল হোৱাৰ কাৰণ খাৰিও মানে হ'ল 7তকৈ তলতহে যাব 7হে ডাঙৰ হ'ব আৰু 7তকৈ ডাঙৰ গ'লে সেইটো এচিডহে হ'ব নহয় জানো নেক্সট কুৱেশ্যনখিনি সেইটো অপশ্যন নম্বৰ C ডেট মিনছ both right okay 9 নম্বৰ কুৱেশ্যনখিনি চোৱা A ডেট মিনছ only one A right C ডেট মিনছ both right both are true নেক্সট চেপ্টাৰ নেক্সট চেপ্টাৰ কৰাৰ আগতে মই প্ৰিভিয়াছ পেপাৰটো এতিয়া প্ৰিভিয়াছ পেপাৰৰ নেক্সট কুৱেশ্যন এইটো চাব আপোনালোকে চৰি ক'ত গ'ল ধাতু সৰি প্ৰথম চেপ্টাৰত মই প্ৰিভিয়াছ পেপাৰত এইটো দিয়াই নাই এইটো ধাতু আচ্ছা ঠিক আছে এতিয়া মই এইটো ষ্টেটমেণ্টটো কভাৰ কৰোঁ আৰু এইটো আগে কৰি লওঁ কাৰণ ইয়াত নাই মই ভাবিছোঁ আছে প্ৰথমটো
এইটো চাব এ মানে অনলি ওৱান, এইটো ইম্পৰ্টেণ্ট হ'ব, এইটো বহুত ছিলেক্টেড। বি নাম্বাৰ মানে অনলি টু, এ নাম্বাৰ অনলি ওৱান, ইয়াতো এ মানে কেৱল এক মানে হ'ব উত্তৰখিনি, মানে এ নাম্বাৰটো হন নমনীয় সেইটোৱে হ'ব, আৰু কাৰ্বন এটা ধাতু এইটো মানে ৰং হ'ব, ফল্ছ হ'ব। 15 নাম্বাৰটো এ ডেট মিনছ উত্তৰ এ মানে অনলি ওৱান ৰাইট। এতিয়া আমি প্ৰিভিয়াছ পেপাৰ কভাৰ কৰিম, এইটোও চাই ল'ব এবাৰ, আকৌ চাই লওক ধাতুৰ পৰা। এইটো মই অলপ আগত দিছিলোঁ, কিন্তু মই ভাবিছিলোঁ চেপ্টাৰ 1হে আছিল, কিন্তু নাই, ইয়াত নাই, মোৰ লগত নাই, ইয়াৰ কাৰণে মই দিয়াই নাই, সেইটো কৰিবা। নেক্সট হ'ব কাৰ্বন আৰু ইয়াৰ যোগ। তাৰপিছত ইয়াতো অপশ্যন চি ডেট মিনছ বথ ৰাইট, দুটাই ৰাইট, দুটাই শুদ্ধ। এইটোও চি মানে দুটাই শুদ্ধ। নেক্সটটো এ মানে কেৱল এক শুদ্ধ, আৰু LPG এটা স্বচ্ছ ইন্ধন, বহুত ধুনীয়া কুৱেশ্যন। আৰু কয়লা নৱীকৰণীয়, এইটো এ মানে হ'ল জাষ্ট এখিনি ৰাইট, অনলি অপশ্যন নম্বৰ এ ইজ কাৰেক্ট, বি আৰ ৰং, ডেট মিনছ অনলি এ মানে LPG এটা স্বচ্ছ ইন্ধন, সেইটোৱে ৰাইট হ'ব। নেক্সট 20 নম্বৰখিনি, সেইটো এ মানে কেৱল মাত্ৰ এ ৰাইট। এতিয়া প্ৰিভিয়াছ পেপাৰখিনি কৰি লওক। এতিয়া প্ৰিভিয়াছ পেপাৰত যি আহিছে সেইটো মই দেখুৱাই আছোঁ, যি আহিছে এইটোৱে কৰিবা, কাৰণ এইটো 15ত আহিছে 2015, আৰু আকৌ চাব আপোনালোকে, সেইটো ইয়াৰ পৰা মানে ইমান অহাই নাই, ইয়াৰ কাৰণে এইটো কৰিলে হয়। এতিয়া জীৱন প্ৰক্ৰিয়া 5 চেপ্টাৰখিনি বহুত ইম্পৰ্টেণ্ট হ'ব। চ' অপশ্যন চি ডেট মিনছ দুটাই ৰাইট, অপশ্যন চি আকৌ দুটাই ৰাইট, এ আৰু বি দুটাই ৰাইট, দুটাই ট্ৰু। আৰু ইয়াতো চি মানে এ আৰু বি দুটাই শুদ্ধ, ইয়াতো এ মানে এ নাম্বাৰ কেৱল মাত্ৰ শুদ্ধ, আৰু ইয়াতো এ মানে কেৱল মাত্ৰ এ শুদ্ধ। আৰু এতিয়া প্ৰিভিয়াছ পেপাৰখিনি কৰি লওঁ, এইটো কৰিবা যেনেকৈ ইয়াত আহিছে না, মই এইটো আৰু কি ক'ম, যিমানকেইটা আহিছে 20, 16, 22ত, এইটো চাব 22ত আহিছে, এইটো আপোনালোকে কৰি ল'ব। যদি আপোনালোকে ব্লাৰ বা কিবা দেখি আছে বা ধুনীয়াকৈ দেখা নাই, ধুনীয়াকৈ মানে অহা নাই, তেনেহ'লে আপোনালোকৰ কোৱালিটিখিনি অলপ হাই কৰি ল'ব, ইউটিউবৰ কোৱালিটিখিনি অলপ বঢ়াই ল'ব। আৰু সেইটো 16ত আহিছে, 23 আহিছে, 18ত আহিছে, বহুত ধুনীয়া কুৱেশ্যন। 19ত আহিছে, এইটো চাব 19ত আহিছে। চ' ইমান কৰিলে হ'ল। আকৌ নেক্সট চেপ্টাৰ, সেইটো চেপ্টাৰখিনি নিয়ন্ত্ৰণ আৰু সমন্বয়। মগজুৰে শৰীৰৰ নিয়ন্ত্ৰণ কৰে, দেটছ ভেৰি ইম্পৰ্টেণ্ট, ৰাইট। হৰমনৰ ৰক্তৰ দ্বাৰা প্ৰবাহিত হয়, সেইটোও ৰাইট, ডেট মিনছ চি মানে হ'ল দুটাই ৰাইট, বথ ইজ কাৰেক্ট। সেইটো এ মানে কেৱল মাত্ৰ এ অনলি ওৱান ৰাইট, চি বথ মানে ডাবল, দুটাই ৰাইট। এ আৰু বি ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ মই 5টা ছিলেক্টেড কৰি দিছোঁ, কিন্তু বহুত ছিলেক্ট কৰি ওলাইছোঁ ষ্টেটমেণ্টবিলাক, ছিলেক্ট কৰি এনে ওলোৱা নাই, 5টা মান দিলোঁ, আৰু বহুত ইম্পৰ্টেণ্ট। সেইটো 30 নম্বৰ চি, অনলি চি, ডেট মিনছ বথ ৰাইট। এইটো চেপ্টাৰখিনিৰ ভিতৰত যিমানকেইটা আহিছে, চেপ্টাৰ অলপ আগৰ পিছত থাকিব পাৰে, মই প্ৰিভিয়াছ পেপাৰত তাৰ লগতে দি আছোঁ, একো নহয়। চেপ্টাৰখিনি আপোনালোকে জানে, জীৱন প্ৰক্ৰিয়া এইটোতো জানে নহয় জানো, চেপ্টাৰ অলপ আগৰ পিছত হ'ব পাৰে, একো নহয়, কিন্তু যিমান প্ৰিভিয়াছ আছে, প্ৰিভিয়াছ পেপাৰত যিমানকেইটা কুৱেশ্যন আছে, ইয়াততো আছেই এনচাৰখিনি MCQৰ, সেইটো সল্ভ কৰি লওক, সেইটো সল্ভ কৰিবই লাগিব, আৰু পঢ়িবই লাগিব, মুখস্থ কৰি লওক, ডাইৰেক্ট এজ মুখস্থ কৰক আপোনালোকে, যেনেকৈ আছে তেনেকৈ মুখস্থ কৰি লওক, একো নহয়। ষ্টেটমেণ্ট তাতে মই দি আছোঁ, ডাইৰেক্ট ইয়াতৰ পৰা দি আছোঁ, আৰু একো নালাগে, গম পাইছা, আৰু একো নালাগে। ইয়াৰ প্ৰজন্ম 7 চেপ্টাৰৰখিনি, ইয়াত চি আকৌ এইটো চি মানে বথ দুটাই ৰাইট, চি দুটাই ৰাইট। তাৰপিছত এ কেৱল মাত্ৰ এটা ৰাইট, এ কেৱল মাত্ৰ এটা ৰাইট। বংশগতি এইটো আগত দি আছোঁ, তাৰপিছত এইটো দিম মই, বংশগতি এইটো চি মানে হ'ল দুটাই ৰাইট, এ কেৱল মাত্ৰ এটা ৰাইট, এ কেৱল মাত্ৰ এটাই ৰাইট। তাৰপিছত নেক্সট এইটো এটাই ৰাইট, 14 নম্বৰটো চাব প্ৰশ্নটো, এটাই ৰাইট। পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, এইটো চেপ্টাৰখিনিৰ পৰা, চেপ্টাৰৰ নাম্বাৰখিনি চাব নালাগে, চেপ্টাৰখিনি চাব আপোনালোকে। এইটো চি দুটাই ৰাইট, সেইটোও চি মানে দুটাই ৰাইট, সেইটোও মানে চি মানে দুটাই ৰাইট, দুটাই কাৰেক্ট, দুটাই শুদ্ধ। ইয়াত এটাহে শুদ্ধ, কেৱল মাত্ৰ এ অপশ্যনখিনি, চি মানে এ আৰু বি দুটা হ'ব, ঠিক আছে। তাৰপিছত মানুহৰ চকু আৰু সমন্বয়ৰ, সেইটো হ'ব চি মানে এ আৰু বি দুটা শুদ্ধ। ইয়াতো চি মানে এ আৰু বি দুটাই শুদ্ধ, ইয়াতো চি এ আৰু বি দুটাই শুদ্ধ, ইয়াতো চি এ আৰু বি দুটাই শুদ্ধ। আপোনালোকে অলপ পঢ়ি ল'ব, একো নহয়। তাৰপিছত সেইটো চাব আপোনালোকে, সেইটোও পঢ়ি লওক, চি মানে দুটাই শুদ্ধ। সেইটোতো ভেৰি ইম্পৰ্টেণ্ট, অহমছ ল',
MCQ দিবই, এইটো দিব। তাৰপিছত মই ইমান নকওঁ আৰু, কাৰণ আপোনালোকে পঢ়ি আছে মই জানো, জাষ্ট ভিডিঅ'খিনি স্ক্ৰল কৰি আছোঁ কুৱেশ্যনখিনি। এতিয়া স্ক্ৰলহে কৰিম, আপোনালোকে পঢ়ি ল'ব। পঢ়া মনত পঢ়া আৰু এনচাৰখিনি এইটো চোৱা, মনত পঢ়া এনচাৰখিনি চোৱা। নেক্সট চেপ্টাৰ এইটোও পঢ়া, মনত পঢ়া। মই প্ৰিভিয়াছ পেপাৰ দিম আৰু প্ৰিভিয়াছ পেপাৰত যিমানকেইটা আছে আমাৰ, এইটো মই যে PDF বনাইছোঁ এইটো দিম। আকৌ এটা কথা ক'ব বিচাৰিছোঁ মই, আপোনালোকৰ ড্ৰয়িং আহিব, এই ড্ৰয়িঙৰটো মানে ছবি আঁকাটো কি দিব তেখেতে, কিবা ছবি আঁকিবলৈ দিয়ে না, ডায়েগ্ৰামৰ মোৰ ছিলেক্টেড মই বহুত ধুনীয়াকৈ বনাইছোঁ PDF এটা। ইয়াৰ পৰা মই এটা ভিডিঅ' বনাম ডায়েগ্ৰামৰ ওপৰত 3 মাৰ্কৰ কাৰণে। সেইটো যদি আপোনালোকে বিচাৰি আছে এটা কমেণ্ট কৰিলে হ'ল। আৰু এটা ভিতৰৰ কুৱেশ্যনখিনিৰ এটা ভিডিঅ' বনাম মই। আপোনালোকে যদি বিচাৰি আছে ভিতৰৰ কুৱেশ্যন যিমানকেইটা আছে ভিতৰৰ পৰা, তেখেতে ভিতৰৰ পৰা দিয়ে, হিডেন কুৱেশ্যন বুলি ক'ব পাৰোঁ মই। এইটো ইম্পৰ্টেণ্ট, মই ডিছক্ৰিপশ্যন পেপাৰ মানে ডিছক্ৰিপটিভ পেপাৰৰ কাৰণে লিখিবৰ কাৰণে যি কুৱেশ্যন তেখেতে বনায়, ভিতৰৰ পৰা বনায় মই জানো, তেনেহ'লে আমাক কমেণ্ট কৰি জনালে হ'ল, সেইটো লাগে কি নালাগে। তাৰ এটা ভিডিঅ' বনাই দি আছোঁ মই, ছিলেক্টেড কৰি হাইলাইটছ কৰি। প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা 3R সেইটো আহিছিল। 3R মানে কেনেকুৱা সহায় কৰিছে আমাৰ প্ৰাকৃতিক, সেইটো ধুনীয়াকৈ বুজাব লাগিছিল। মানে এ মানে কেৱল এ আৰু নেক্সট ইয়াত যেনেকৈ চাব, ইয়াত এই গোটেইকেইটা ইয়াত আছে এনচাৰটো, এইটো পঢ়িলে হ'ল। কাৰণ ইয়াত প্ৰিভিয়াছ পেপাৰ না, প্ৰিভিয়াছ পেপাৰৰ কুৱেশ্যনবিলাক আমি এৰিব নোৱাৰোঁ। আৰু মই যি কৈ আছোঁ এটাও লাইট নল'ব আপোনালোকে, খেলা নকৰিব। বহুত ষ্টুডেণ্টে আমাৰ কথাবিলাক নামানে, খেলা কৰে। তেখেতে যাইখিনি আৰু পস্তায় যে ছাৰৰ কথা কিয় শুনাই নাই। সেইটো নিজৰ ভুল হ'ব, আমাৰতো একো নহয় না। মই দিবৰ কাৰণে মই দি আছোঁ। মই যিমানকেইটা কালেক্ট কৰি, যিমানকেইটা ইম্পৰ্টেণ্ট হয়, যিমানকেইটাই বাছি উলিয়াওঁ, সেইটো গোটেই দি দিওঁ। পঢ়াৰ প্ৰতিফলন ইম্পৰ্টেণ্ট হ'ব, ভেৰি ইম্পৰ্টেণ্ট, ভেৰি। আৰু মই ক'লোঁ যে, আৰু ভিডিঅ'টো চাই আছে আপোনালোকে, কিন্তু এটাও ষ্টুডেণ্টে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, লাইক কৰা নাই। এইটো খুব বেয়া লাগে আমাৰ। এই 2টা দিন মই ভিডিঅ' বনোৱা নাই, কাৰণ আপোনালোকৰ কোনো একো আগ্ৰহ দেখাই নাই। আগ্ৰহটো থাকিব লাগে না, আগ্ৰহ কৰিলেহে ময়ো দিম। আৰু আপোনালোকে জানে মোৰ কুৱেশ্যনবিলাক যিমান দিওঁ, যেনেকুৱা গাইড দিওঁ, যেনেকুৱা মই আপোনালোকৰ কওঁ, এই কথা কিন্তু সত্যি, আৰু সেইটোৱে হয়, সত্য হয়, জানে আপোনালোকে, সেইটো হয়, এক্সামত আহে। প্লাছ যেনেকুৱা গাইডলাইনবিলাক দিওঁ, এনেকৈ যদি গৈ থাকে নিশ্চয় ছাকচেছ হ'ব আপোনালোকে। এইটোও দি দিওঁ, একো নহয়। ভিডিঅ'খিনি কিন্তু চাবা ধুনীয়াকৈ চাবা আৰু লাইক কৰিবা কিন্তু। নেক্সট হ'ব শক্তি, আৰু এইটো কৰি ল'ব। মই অলপ সোনকালে কৰোঁ, ভিডিঅ'টো বহুত লেন্থি হৈ গ'ল, আৰু আপোনালোকে অলপ ধৈৰ্য ধৰি ৰাখক। কাৰণ মই এটাই ভিডিঅ' 2টাই কভাৰ কৰি আছোঁ, প্ৰিভিয়াছ পেপাৰো কভাৰ কৰি আছোঁ, ষ্টেটমেণ্ট বেছো কভাৰ কৰি আছোঁ। এইটো আহিছে না, এইটো ইম্পৰ্টেণ্ট হ'বতো, ইয়াৰ কাৰণেই দি আছোঁ মই। অহা কুৱেশ্যনটোতো চাব না, ৰিপিট হৈ গ'ল না, 2023 ৰিপিট হৈ গ'ল। অহা কুৱেশ্যনবিলাক আপোনালোকে লাইট ল'ব নোৱাৰে, মইতো এইটোৱে কওঁ। চ' ভেৰি থেংকছ।